साननैसो सिगाङाव आसाम नाङैनो थाद'नाय गैयै जुब जुब अखा हानायनि जाहोनाव गोबां जायगायाव दैबाना सोमजिदों। थिग बेबादिनो भुटान हादोरनिफ्राय बोहैबोनाय सुक्लाय दैसानि दैया उसिफावनानै दैसानि सेराव थानाय माथावरिखौ सिफायलाङो। थिग बेबादिनो दैथुपार आरो नाथकुसि ओनसोलाव माथावरि बायनायखौ दिनै आसामनि केबिनेट मन्त्रि सन्जय किसानआ नायगिरिंफैयो। बिथांजों लोगोसे 22 नं तामुलपुर विधानसभा बियाबनि एमएलए जलेन दैमारी, बिटिआरनि इएम रनेन्द्र नार्जारी आरो एमसिएलए हेमन्त राभा बिथांमोनाबो नायगिरिंहैयो। बे नायगिरिंहैनानै मन्त्रि बिथाङा फोरमायोदि सोरखारा दैबानाजों माथावरि बायनायखौ थाबैनो फाहामनानै होनायजों लोगोसे दैबानाजों आबाद फोथाराव खहा जानाय आबादारिफोरनो थांनानै थानायनि राहा खालामनानै होनाय जागोन होननानै फोरमायथिदों। দেখিছে ইয়াতে দুখৰ বিষয় আমি এতিয়া গুৰেশ্বৰ চাৰ্কুলৰ টেঙাজাৰ অঞ্চলত আছোঁ। ইয়াতে প্ৰায় দেখিছে আধা কিলোমিটাৰতকৈ অধিক ইয়াতে বান খহাইছে, যাৰ কাৰণে কেইবাখনো গাঁও যথেষ্ট ক্ষতিসাধন হৈছে। ইতিমধ্যে এজন মানুহৰো মৃত্যু হৈছে এই অঞ্চলত। গতিকে মই নিজেও আহিছোঁ, আমাৰ বিধায়ক ডাঙৰী আহিছে, আমাৰ বাকী এমসকল আহিছে। আজি আমি চাইছোঁ ইতিমধ্যে আমাৰ কণ্ট্ৰেক্টৰসকলে এই অঞ্চলটোক কিছু হ'লেও ৰক্ষা দিবৰ বাবে ইতিমধ্যে কাম আৰম্ভ কৰিছে। আৰু আমি আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত অলপ আগতে আমি এখন ৰিভিউ কৰিছোঁ। আৰু এনেধৰণৰ য'তে ক্ষতিসাধন হৈছে গোটেই বিষয়বিলাক আমি ইতিমধ্যে অধ্যয়ন কৰিছোঁ আৰু খুব সোনকালে আমি দিছপুৰলৈকে উক্ত ৰিপৰ্টসমূহ আমি ছাবমিট কৰিম। আৰু ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা কথা কৈছে যে ইমিডিয়েটলি যিবিলাক অঞ্চল এনেধৰণৰ ক্ষতি হৈছে, য'ত ইমিডিয়েটলি আমি উক্ত অঞ্চলবিলাকত যিখিনি কাম কৰিব লাগে, তাত জিঅ' বেগ দিব লাগে, তাত পাকুপাং দি পেলাই ৰক্ষা কৰিব লাগে, ইমিডিয়েট কৰাৰ কাৰণে তেওঁ ইতিমধ্যে আজি যিটো ভিচি আছিলে তাতে তেওঁ কৈছে। তো গতিকে আমি আশা কৰিছোঁ যে যিবিলাক অঞ্চল ইতিমধ্যে এনেধৰণৰ মাথাউৰি ভাঙি পেলাই গাঁওসমূহত পানী সোমাইছে, সেই অঞ্চলবিলাকত যাতে অতি শীঘ্ৰে আমি এটা টেম্পৰী ব্যৱস্থা কৰিব পাৰিম। আমি সদ্যহতে পানী কম হৈ গ'লে নিশ্চয় আমি পাৰ্মানেণ্ট ব্যৱস্থা এটা কৰিব পাৰিম। ইয়াতে ৱাটাৰ ৰিচৰ্চৰ মানুহ ইতিমধ্যে আহিছে, আমি ৱাটাৰ ৰিচৰ্চক আমি ইতিমধ্যে অৱগত কৰিছোঁ যিবিলাক অঞ্চল ইতিমধ্যে ক্ষতিসাধন হৈছে, ইয়াৰ এটা উপযুক্ত তেওঁলোকে যাতে অধ্যয়ন কৰে, এটা ছাৰ্ভে কৰে জইণ্টলি, আৰু এই ছাৰ্ভেৰ জৰিয়তে যাতে আগন্তুক দিনত ইয়াত এটা স্থায়ী সমাধানৰ কাৰণে তেওঁলোকে যাতে এটা ব্যৱস্থা গ্ৰহণ কৰে, তাৰ কাৰণে ইতিমধ্যে আমি অৱগত কৰিছোঁ। আৰু মানুহৰ বহু আশা আছে ইয়াতে এই যিবিলাক ইয়াতে যিটো নৈ ইতিমধ্যে আমাৰ ইটো ছাইডত গুচি অহাৰ কাৰণে মানুহে কৈছে যে আমি ইটো ছাইড অলপ খান্দিলে ইয়াৰ যদি সুতটো আমি সেইফালে লৈ যাব পাৰোঁ তেতিয়াহ'লে অলপ সুবিধাজনক হ'ব। তো গতিকে এই বিষয়বিলাক আচলতে যিসকল মানে আমাৰ বিভাগৰ যিখিনি মানুহ আছে, যিসকলে এইখিনি অধ্যয়ন কৰিছে, তেখেতসকলক অৱগত কৰিম যাতে ৰাইজে কোৱাৰ দৰে আমি কিছু পদক্ষেপ গ্ৰহণ কৰিব পাৰোঁ। ছাৰ, যিটো আপুনি দেখিছে গোটেই মাটিডৰা বালিয়ে পুতি পেলাইছে, গতিকে নিশ্চিতভাৱে ই অতি দুখজনক বিষয় যে তেওঁলোকৰ যি খেতিডৰা তাৰে তেওঁলোকে খেতি বাতি কৰি পেলাই তেওঁলোকৰ পৰিয়াল তেওঁলোকে চলাইছিল, কিন্তু আজি সম্পূৰ্ণভাৱে এই খেতি মাটিডৰা বিধ্বস্ত হৈছে। তো গতিকে আজিও মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতৰ ৰিভিউ মিটিঙত এইখিনি কথাও কৈছে যে আমি অতি শীঘ্ৰে অহা 15 তাৰিখৰ আগে আগে যিসকলৰ এনেধৰণৰ খেতি বাতি নষ্ট হৈছে, পথাৰ নষ্ট হৈছে, তাৰ এটা ৰিপৰ্ট আমাৰ চৰকাৰক ছাবমিট কৰিবৰ কাৰণে তেওঁ কৈছে উপায়ুক্তৰ জৰিয়তে। আৰু ইতিমধ্যে আমাৰ চাৰ্কুল অফিচাৰসকলে বিভিন্ন অঞ্চল পৰিভ্ৰমণ কৰি পেলাই য'ত য'ত এনেকৈ বালিয়ে পুতি থোৱা মাটিত য'ত ক্ষতি হৈছে, আমাৰ খেতি নষ্ট হৈছে, এইবিলাকৰ ছাৰ্ভে ৰিপৰ্ট ইতিমধ্যে আমিও কৈছোঁ অতি শীঘ্ৰে ছাবমিট কৰিব লাগে, যাতে সেইসকল দুখীয়া কৃষকসকলক আমি তেওঁলোকৰ কিবা এটা তেওঁলোকক যাতে আমি সকাহ দিব পাৰোঁ চৰকাৰৰ তৰফৰ পৰা, তাৰ কাৰণে চৰকাৰে চিন্তা চৰ্চা কৰি আছে।